নিউজ এনি 365 আপোনালোকক স্বাগতম জানিছো। মোৰ লগত বৰ্তমান উপস্থিত আছে অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস। স্বাগতম জানিছো আপোনাক। নমস্কাৰ। সদ্যহতে আপোনালোকে এটা প্ৰতিবাদ আৰম্ভ কৰিছে কিয়তসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰোধিতা কৰি। কেনেকুৱা ধৰণৰ প্ৰতিবাদ? অসমত প্ৰায় 16টা জনগোষ্ঠী অনুসূচিত জাতি অন্তৰ্ভুক্ত। যোৱা 75 বছৰ অনুসূচিত জাতিৰ 16টা সম্প্ৰদায়ে সবলীকৰণৰ বাবে সামাজিক ন্যায়ৰ বাবে আমি যুঁজ বাগৰ কৰি আছো। আৰু চৰকাৰে আমাক যিমানখিনি সংবিধান পত্ৰত অধিকাৰ প্ৰাপ্য দিব লাগে দিয়া নাই। গতিকে স্বাভাৱিকতেই আমি অনুসূচিত জাতিৰ মানুহসকলে উৎকৰ্ষ সাধন, আমাৰ কল্যাণ, আমাৰ উন্নয়নৰ বাবে আমি যোৱা সময়ত সংগ্ৰাম কৰি আহিছো। আৰু এনেকুৱা এটা সময়তে অসমৰ প্ৰায় 50,000 পৰা 60,000 কেউট জনগোষ্ঠীয় লোকক অনুসূচিত জাতিভুক্তকৰণ হ'ব বুলি এটা পদ্ধতি বা প্ৰচেষ্টা আৰম্ভ হৈছে। ইতিমধ্যে কেউট সম্প্ৰদায় সংগঠনসমূহে যোৱা 1.5 বছৰ 2টা বছৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰিছে। আৰু এই কেউট সম্প্ৰদায়ৰ নেতৃবৃন্দই অনুসূচিত জাতি অন্তৰ্ভুক্তৰ বাবে যুঁজ বাগৰ কৰি অহা থকাটো আমি দেখিছোঁ। আৰু শেহতীয়াকৈ অসমৰ এগৰাকী কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াইও কেউট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰা হ'বই বা দিব লাগিবই এনেধৰণৰ কিছু তেওঁলোকে বক্তব্য প্ৰদান কৰি আছে, সভা সমিতি কৰিছে আৰু মন্ত্ৰী পৰ্যায়ত তেওঁলোকে আলোচনা বিলোচনা কৰিছে। গতিকে এই কথাটো স্বাভাৱিকতে আমি অনুসূচিত মানুহসকলে যথেষ্ট শংকিত হৈছোঁ। আৰু আমি সেইবাবে কোনো কাৰণে অনুসূচিত জাতিৰ এই 16টা সমষ্টিৰ মাজত বা উপজাতিৰ মাজত যাতে তেওঁলোকক জনজাতিকৰণ নহয়, অনুসূচিত জাতিকৰণ নহয়, তাৰ বাবে আমি বিৰোধিতা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। আৰু যোৱা সময়ত আপুনি দেখিছে কেইবাটা পৰ্যায়ত আমি আন্দোলন কৰিছোঁ। আৰু আহি থকা সময়তো কেউট সম্প্ৰদায়ক অনুসূচিতভুক্তকৰণৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম, প্ৰবল আন্দোলন কৰিম। এই কথাটো অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদ অসমৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে স্বাভাৱিকতেই যেতিয়ালৈকে অসম চৰকাৰে অসমৰ সন্মানীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ঘোষণা নকৰিব বা সংশ্লিষ্ট কৰ্তৃত্বপ্ৰাপ্ত বিষয়াই ঘোষণা নকৰিব, তেতিয়ালৈকে আমি অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন আমি অব্যাহত ৰাখিম। শেহতীয়াকৈ মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে কিছু অসুবিধা আছে, কিন্তু তথাপিও তেওঁ বস্তু বিৰোধিতা কৰা নাই, কিন্তু সমৰ্থনো কৰা নাই। সমস্যাটো হৈছে তাতেই আপুনি যিকেইটা কথা মোক ক'লে, আপুনি যি বাতৰি কাকতখনো মোক দেখুৱালে, এতিয়া মই তাত দেখিলোঁ যে এই বিষয়টো কোনে কৈছে। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, কৰ্তৃত্বপ্ৰাপ্ত বিষয়া বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে সংবাদ মাধ্যম বা চৰকাৰীভাৱে কেউট সম্প্ৰদায়ৰ লোকক অনুসূচিত জাতিভুক্তকৰণ নহ'ব বুলি, নোৱাৰিব বুলি তেওঁলোকৰ অৰ্হতা নাই বুলি কোৱা নাই। অৰ্থাৎ ৰাজনীতি আশ্ৰয় লৈছে। যি সময়ত কেউট সম্প্ৰদায়ৰ মুখপাত্ৰৰ দৰে, কেউট সংগঠনৰ মুখপাত্ৰৰ দৰে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই সভাই সমিতিয়ে কৈ আছে যে কেউট সম্প্ৰদায় অনুসূচিতভুক্তকৰণ হ'ব, কোনেও এই অনুসূচিৰ পৰা আমাৰ ৰক্ষা কৰিব নোৱাৰিব, আৰু চৰকাৰীভাৱে বিভাগীয়ভাৱে ইয়াৰ কাম কাজ আৰম্ভ কৰিছে, তেনে সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই হওক বা কোনো সংশ্লিষ্ট কৰ্তৃত্বপ্ৰাপ্ত বিষয়াই এতিয়ালৈকে বিষয়টো নচ্ছাদ কৰা নাই। তাৰমানে কি? তাৰমানে ৰাজনীতি আশ্ৰয় লৈছে। আৰু আপুনি যি নিউজৰ আধাৰত মোক কথাটো কৈছে, এই কথাটো প্ৰচাৰ কোনে কৰিছে যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছে যে কেউটসকলক অনুসূচিতভুক্তকৰণ কৰা নহ'ব বা নোৱাৰিব। মন্ত্ৰী ডাঙৰীয়াইটো কোৱা নাই। যি মন্ত্ৰী ডাঙৰীয়া জনসংযোগ বিভাগৰ মুৰব্বী, সাংবাদিকসকলক মাতি আনি তেখেতে প্ৰায় প্ৰতিদিনে ৰাজনৈতিক কথা বতৰা কয়। সেইজন মন্ত্ৰীয়ে 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো তেওঁৰ ঘৰৰ কোঠালিত, তেওঁৰ আৱাসৰ কোঠালিত সংগঠনসমূহৰ সৈতে কি কথা হৈছিলে তাক স্পষ্ট ৰূপত অসমৰ ৰাইজক জনাব লাগে। অসমৰ ৰাইজে, অনুসূচিত জাতিৰ ৰাইজে জনাটো অধিকাৰ। চাওক, আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ এটা স্বাভিমান আছে, এটা সন্মান আছে। আমি সন্মানজনকভাৱে সমস্যাৰ সমাধান হোৱাটো বিচাৰোঁ। আমাৰ অনুসূচিত জাতিৰ কিছুসকল সংগঠনে অসমীয়া জাতীয় জীৱনক স্তব্ধ কৰি দিয়াৰ বাবে অসম বন্ধ ঘোষণা কৰিলে। অসম বিধানসভাৰ দৰে এখন পবিত্ৰ সদনৰ সন্মুখত প্ৰতিবাদ কৰিম বুলি তেওঁলোকে ঘোষণা কৰিলে। আৰু এই প্ৰতিবাদ আৰু অসম বন্ধ কাৰ্যসূচী আকৌ হঠাতে তেওঁলোকে উঠাই ল'লে, প্ৰত্যাহাৰ কৰিলে। সকলো আন্দোলনৰ কাৰ্যসূচী তেওঁলোকে প্ৰত্যাহাৰ কৰিলে। ইয়াৰ অন্তৰালত কি আছে অসমৰ ৰাইজে জানিব লাগিব। এই যে অসম বন্ধ কাৰ্যসূচী বা বিভিন্ন আন্দোলন কাৰ্যসূচী স্থগিত ৰাখিলে, প্ৰত্যাহাৰ কৰিলে, ইয়াৰ চৰ্ত কি? অসম চৰকাৰৰ মন্ত্ৰী বা বিষয়াৰ লগত যি আলোচনা হৈছে, এই আলোচনাৰ কাৰণে এতিয়ালৈকে কিবা লিখিত কাৰ্যবিবৰণ হৈছে নেকি? এনেকুৱাতো হ'ব নোৱাৰে যে মন্ত্ৰী এগৰাকী বাসভৱনৰ কোঠাত আমি বহি চাহ পানী খালো, তেখেতে প্ৰতিশ্ৰুতি দিলে, আশ্বাস দিলে, আমি তাতে সন্তুষ্ট হ'ম। এই কথাটো অনুসূচিত জাতিৰ যুৱ ছাত্ৰে মানি নলয়। আৰু সেইবাবে আমি কৈছো
যিখন অসম চৰকাৰে যোৱা সময়ত বহুবাৰ আমাক প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে। সৌ সিদিনা বাজেটৰ পূৰ্বে যেতিয়া এটা কথা আলোচনা হৈছিলে যে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি কৰ্তন হৈ যাব, এতিয়া 5 ফেব্ৰুৱাৰী তাৰিখে মই নিজেই আমাৰ সতীৰ্থসকলৰ লগত 5 ফেব্ৰুৱাৰী তাৰিখে নিশা 10 বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সাক্ষাৎ কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এইবিলাক বাতৰি কাকতৰ সৃষ্টি এটা ভুৱা প্ৰচাৰ, অনুসূচিত জাতিৰ উন্নয়নৰ ধাৰা একেই থাকিব, অনুসূচিত জাতিৰ উপ পৰিকল্পনা আঁচনিখন চলি থাকিব। কিন্তু 40 দিনৰ পিছত যেতিয়া বাজেট আপোনাৰ প্ৰকাশ হ'ল, এই বাজেটত আমি দেখিলোঁ, এই বছৰ বাজেট দেখিলোঁ অনুসূচিত জাতিৰ উন্নয়নৰ মূল আধাৰ অনুসূচিত উপ পৰিকল্পনা আঁচনিখন বিলুপ্ত কৰা হ'ল। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি এই কথা প্ৰতিশ্ৰুতি হৈ নাথাকিলে, অসাৰ প্ৰতিপন্ন হ'ল। গতিকে আমি কাক বিশ্বাস কৰিম? তথাপিতো আমি কৈছোঁ, যি পৰ্যায়ত কেবিনেট মন্ত্ৰীগৰাকীয়ে ৰঞ্জিত দাসে কৈছে যে অনুসূচিত জাতিৰ ভিতৰত কেওঁটকো অন্তৰ্ভুক্ত কৰা হ'ব, কেওঁটক কৈৱৰ্তলৈ ৰূপান্তৰিত কৰিব লাগে, এনেকুৱা এটা মুহূৰ্তত মন্ত্ৰী পীযুষ ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব লাগে যে ৰঞ্জিত দাস ডাঙৰীয়াই কোৱা কথা ভুৱা, এই কথা মিছা কথা, এনেকুৱা কোনো কাম অসম চৰকাৰে নকৰে। তাৰমানে ৰঞ্জিত দাস ডাঙৰীয়া প্ৰয়োজন হ'লে ক্ষমা খুজিব লাগিব লাগে। আৰু কেওঁট আৰু কৈৱৰ্তৰ মাজত কাজিয়া লগা মানুহজন ৰঞ্জিত দাস। গতিকে ৰঞ্জিত দাস ডাঙৰীয়াক কিয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বা বিজেপিৰ সভাপতিয়ে বা আমাৰ সামাজিক ন্যায় মন্ত্ৰীয়ে সকীয়াই দিয়া নাই যে এনেকুৱা কথা বতৰা ক'ব নালাগে বুলি? এতিয়ালৈকেতো আপোনাৰ তেনেকুৱা ধৰণৰ কথা হোৱা নাই। আলোচনা বুলি আপোনালোকে কৈ আছে, আলোচনাৰ ফলাফল কি? লিখিত মাইনুচ নাই, মন্ত্ৰী পৰ্যায়ৰ কোনো ঘোষণা হোৱা নাই, বিষয়া পৰ্যায়ৰ কোনো ঘোষণা নাই, অন্য কি মন্ত্ৰীৰ লগত আলোচনা কৰোঁতে এজন বিষয়া আমি উপস্থিত দেখা নাই। সংগঠনসমূহে কেৱল কৈছে, কিয় জানে? কাৰণ বন্ধ আৰু বিধানসভা কাৰ্যসূচী তেওঁলোকে কৰিব নোৱাৰে, তেওঁলোক সফল নহয়। তেওঁলোকে মুখৰ লজ্জাত ঢকাৰ স্বাৰ্থত তেওঁলোকে অসম বন্ধ কাৰ্যসূচী সফল কৰিব নোৱাৰে বুলি জানি, বিধানসভাৰ সন্মুখত তেওঁলোকে ধৰ্ণা ধৰ্মত কৰিব নোৱাৰে বুলি তেওঁলোকে জানে, আৰু জানি শুনি তেওঁলোকে এই কাৰ্যসূচী তেওঁলোকে সফল কৰিব নোৱাৰিব বুলি তেওঁলোকে জানি শুনি মন্ত্ৰীগৰাকীৰ ঘৰত গৈ যেনে তেনে তেওঁলোকে অনুসূচিত জাতিৰ নামত তেওঁলোকে একে ৰাতিতে একে নিশাতে লিডাৰ হ'ব বিচাৰিছে। এই কথাটো গৰিহণাযোগ্য। মই অনুসূচিত জাতিৰ কোনো নেতা, কোনো আপোনাৰ সংগঠনক মই দোষাৰোপ কৰা নাই, কিন্তু আমি যিহেতুকে জাতিটোৰ সুৰক্ষাৰ বাবে নেতৃত্ব লৈছোঁ, জনগোষ্ঠীৰ স্বাৰ্থৰ কথা কৈছোঁ। আমাৰ এনেও ৭৫ বছৰ ১০০ বছৰ ব্ৰিটিছৰ দিনৰ পৰা আমাৰ অস্পৃশ্যতা সামাজিক বৈষম্য কবলত পৰিলোঁ, আৰু কিমান দিন এনেকৈ চলি থাকিব? আৰু সেইবাবে কৈছোঁ, যি পৰ্যন্ত কৰ্তৃত্বপ্ৰাপ্ত মন্ত্ৰী বিষয়া মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস নিদিব, প্ৰতিশ্ৰুতি নিদিব, নিশ্চিত নকৰিব, সেই পৰ্যায়ত আন্দোলন চলিব, আন্দোলন চলি থাকিব। অহাকালিলৈ আকৌ গুৱাহাটী মহানগৰী মাজমজিয়াত আমাৰ জোৰ প্ৰতিবাদ হ'ব। ১ তাৰিখৰ দিনা আমি সদল বলে অনুসূচিত জাতি যুৱস্থাপৰ ছজনীয়া কেন্দ্ৰীয় উচ্চ সচিব দলে নতুন দিল্লীৰ লগত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আমি ইস্মাৰক পত্ৰ প্ৰদান কৰিম, সামাজিক ন্যায় মন্ত্ৰালয়ত আমি ইস্মাৰক পত্ৰ প্ৰদান কৰিম, ৰাষ্ট্ৰীয় আয়োগত আমি ইস্মাৰক পত্ৰ প্ৰদান কৰিম। আমি মহামান্য উচ্চতম ন্যায়ালয়ত ইতিমধ্যে অধিবক্তালয়ত যোগাযোগ কৰিছোঁ। আমি এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বা PIL আমি দাখিল কৰিম। তাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ৰ অনুসূচিত জাতি সংগঠনসমূহৰ লগত আমি আলোচনা বিলোচনা কৰিম। আমি অসমীয়া যি আমাৰ সাংবাদিক বন্ধুসকল আছে, ৰাষ্ট্ৰীয় যি সাংবাদিক বন্ধুসকল আছে, তেওঁলোকৰ সৈতে আমি ১ তাৰিখৰ দিনা সংবাদমেল সম্বোধন কৰিম। অৰ্থাৎ আমি আন্দোলনটো কৰিব লাগিব। আন্দোলন প্ৰতিবাদ এইকাৰণে কৰিব লাগিব, কাৰণ ইতিমধ্যে আমাক কোনো এটা পক্ষই, চৰকাৰী কোনো কৰ্তৃত্বশীল পক্ষই, মন্ত্ৰীয়ে হওক বা আমাৰ বিষয়া হওক বা মুখ্যমন্ত্ৰী আমাক এতিয়ালৈ আশ্বস্ত কৰিব পৰা নাই, প্ৰতিশ্ৰুতি দিব পৰা নাই। বন্ধ দিলোঁ, বন্ধ উঠাই ল'লোঁ, এইবিলাক চব চলি থাকিব, ৰাজনীতি চলি থাকিব। কিন্তু জাতিটোক লৈ যোনে যি ৰাজনীতি কৰিব, এই কথা কেতিয়াও শুভ লক্ষণ নহয়। জাতিটোক সুৰক্ষিত কৰিবলৈ হয় আমি অনুসূচিত জাতি যুৱস্থাপৰে আমাৰ যি নিজস্ব পৰিকল্পনা, নিজস্ব কৰ্মসূচী, এই কৰ্মসূচী ধাৰাবাহিকভাৱে আহিত সময়ত আমি অব্যাহত ৰাখিম। এই সন্দৰ্ভত এই গোটেইখিনি কথা লৈ কেওটসকলৰ কিবা সংগঠন আপোনালোকৰ লগত যোগাযোগ কৰিছে? তেওঁলোকে কি কয়? চব কেওট সম্প্ৰদায়ৰ সংগঠনসমূহে অনুসূচিত জাতি যুৱস্থাপৰ পৰিষদৰ সভাপতি হিচাপে মোক তেওঁলোকে গৰিহণা দিছে। ইতিমধ্যে বাতৰি কাকত আমি দেখিছোঁ। তেওঁলোকৰ এই গৰিহণাক আমি সন্মান জনাইছোঁ। তেওঁলোকৰ মনৰ ক্ষোভ আছে, আৰু হয়তো মোৰ কোনো বক্তব্যই সংগঠন বিশেষৰ নেতৃবৃন্দৰ মনত দুখ দিছে। স্বাভাৱিকভাৱে তেখেতে আমাৰ সম্পৰ্কত গৰিহণা দিব পাৰে, ভৎসনা কৰিব পাৰে, তেওঁলোকৰ এটা নৈতিক অধিকাৰ আছে। আমাৰ এই সম্পৰ্কত ক'বলগীয়া নাই। বৰঞ্চ সমগ্ৰ কেওট সম্প্ৰদায়ৰ যি সমস্যা আছে, মৌলিক সমস্যা, এইসমূহ সমাধান কৰিবৰ বাবে চৰকাৰকো আমি দাবী উত্থাপন কৰিছোঁ, আৰু সমস্যাৰ প্ৰতিও আমাৰ সমবেদনা আছে। কিন্তু সমস্যাটো ক'ত? সমস্যাটো হ'ল যে যিসকল কেওট সম্প্ৰদায়ৰ লোকে নিজকে অস্পৃশ্যতা আৰু বৈষম্যৰ পৰা আঁতৰাই আনি সাধাৰণ শ্ৰেণীলৈ পৰিৱৰ্তিত হৈছিলে, আকৌ ৮০ বছৰ পিছত, ১০০ বছৰ পিছত তেওঁলোকে আকৌ পুনৰ সাধাৰণ শ্ৰেণীৰ পৰা আহি কৈৱৰ্ত বা দলিত বা অনুসূচীভুক্ত হ'ব নিবিচাৰে। বহুত কেওট সম্প্ৰদায়ৰ বহু আমাৰ বন্ধু শুভাকাংক্ষীয়ে আমাৰ লগত যোগাযোগ কৰি কৈছে যে সৰ্বসাধাৰণ কেওটে অনুসূচীভুক্ত হোৱাৰ বিচৰা নাই। কেইজনমান মুষ্টিমেয় কেওটৰ নেতাই নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ আদায় আৰু অভিষ্ট সিদ্ধিৰ লগতে মানে আপোনাৰ কেওট সম্প্ৰদায়ৰ মানে নেতাসকল সংস্থাপনৰ আশাত তেওঁলোকে অনুসূচীভুক্ত হ'ব বিচাৰিছে। কেৱল চৰকাৰ, তেওঁলোকেতো এতিয়া কোৱা নাই যে আমি অস্পৃশ্যতা
মানে মুক্তি পালো, আমাক অনুসূচিত নালাগে কোৱা নাই। তেওঁলোকে কেৱল চৰকাৰী অনুসূচিত প্ৰমাণপত্ৰ, চৰকাৰী সা সুবিধা, ৰাজনৈতিক সংস্থাপনৰ আশাত এইবিলাক কৰিব বিচাৰিছে। আৰু এই কাৰ্যটোত এতিয়া নিজৰ ৰাজনৈতিক সংস্থাপনৰ আশাত মন্ত্ৰী ৰঞ্জিত ৰাজ ডাঙৰীয়াই এতিয়া যেনে তেনে প্ৰকাৰে অনুসূচিত চাৰ্টিফিকেট এখন লাগে আৰু সেইবাবে কেওট সম্প্ৰদায়ক অনুসূচীভুক্ত কৰিব বিচাৰিছে। মন্ত্ৰী ৰঞ্জিত ৰাজ ডাঙৰীয়া অসমৰ সৰ্বতো প্ৰকাৰৰ নাগৰিকৰ বাবে চিন্তা কৰা এজন ব্যক্তি হ'ব লাগে, নহয়নে বাৰু? এইটোতো সকলোৱে জানে। কাৰণ তেখেতৰ ভয়ভোগ, পূৰ্বৰ ভয়ভোগ এতিয়া পাটাচেৰী সমষ্টিত 20,000তকৈ অধিক অনুসূচিত মানুহে তেখেতক ভোট দিয়ে। অসমৰ তেখেতে যিটো গ্ৰাম উন্নয়ন বিভাগৰ কথা কৈছে, এই গ্ৰাম উন্নয়ন বিভাগৰ দ্বাৰা অনুসূচিত মানুহৰ উন্নয়নৰ বাবে তেখেতে পৰিকল্পনা কৰে। কিন্তু ইফালে কিমান নিকৃষ্ট ৰাজনীতি কৰিছে ৰঞ্জিত দাসে। কেওট সম্প্ৰদায়ৰ মুখপাত্ৰৰ দ্বাৰা তেখেতে কথাবিলাক কৈছে, আমি মনত দুখ পাইছো। সেইকাৰণে আমি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া ধিক্কাৰ দিছো আৰু সুকীয়াই দিছো যে তুমি কেৱল মন্ত্ৰী হৈ কেওট সম্প্ৰদায়ৰ মুখপাত্ৰৰ দ্বাৰা কথা নকবা, আমাৰ অধিকাৰ সৰ্ব কৰি, আমাৰ মনত দুখ দি, আমাৰ ওপৰত অত্যাচাৰ কৰি, আমাক প্ৰবঞ্চনা প্ৰতাৰণা কৰি কেওট সম্প্ৰদায়ক যদি অনুসূচীভুক্তকৰণ কৰিবলৈ তোমালোকে আগবাঢ়া, তেতিয়াহ'লে কিন্তু পৰিস্থিতি বিষম হৈ উঠিব। চৰকাৰী পক্ষৰ পৰা এতিয়ালৈ আপোনালোক কি জনাইছে নেকি? নাই, মানে অসম চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে অসমৰ অনুসূচিত জাতি ৰাইজ আৰু অসমবাসী ৰাইজৰ অসমীয়া জাতিক এতিয়ালৈকে এটা কথা স্পষ্ট কৰা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মাননীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী, অসম চৰকাৰৰ মুখ্য সচিব বা সংশ্লিষ্ট বিভাগৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াই এতিয়ালৈকে এটা স্পষ্টীকৰণ কিয় দিয়া নাই? ইয়াত ৰহস্য কি আছে? কোনোবা সংগঠনক অসম বন্ধ ঘোষণা কৰিলেই বা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি, ধৰি লওক আমি আন্দোলন কৰিছো বুলি আমাক তেওঁলোকে মাতি নি আৱাসত বহাই চাহ মিঠাই খুৱাই আমাক প্ৰতিশ্ৰুতি দিলে, আশ্বাস দিলে, তাতেই অনুসূচিত যুৱত্ব পৰিষদে কিন্তু সন্তুষ্ট নহওঁ। খোলাখুলি কথা, স্পষ্ট কথা, নীতিগতভাৱে সন্মানজনকভাৱে আলোচনা অনুষ্ঠিত হ'ব লাগিব আৰু এই আলোচনাৰ অন্তত এটা ফলপ্ৰসূ সমাধান লাগিব, চৰ্ত পূৰণ হ'ব লাগিব অনুসূচিত জাতিৰ ৰাইজৰ। তেতিয়াহে অনুসূচিত ৰাইজে শান্ত হ'ব, অনুসূচিত জাতিৰ ৰাইজৰ অস্তিত্ব সুৰক্ষিত হ'ব। এতিয়া কোনোবাই যদি বন্ধ কোঠালিত ড্ৰয়িং ৰুমত বহি পেলাই কৈ দিয়ে অনুসূচিত জাতিৰ স্বাৰ্থ আমি সুৰক্ষিত কৰিম, অসমৰ ৰাইজ কেনেকৈ আশ্বস্ত হ'ব? কেনেকৈ অনুসূচিত ৰাইজে মানি ল'ব যিখন চৰকাৰে পূৰ্বত 3-4বাৰকৈ আমাক প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, এইখন চৰকাৰে মুখ্যমন্ত্ৰী দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিলে, কেনেকৈ আমাৰ ৰাইজে মানি ল'ব? গতিকে আমাৰ মনত একদম স্পষ্ট কথা, আলোচনা অনুষ্ঠিত কৰাৰ আমি ধন্যবাদ দিছো, কিন্তু আলোচনাৰ ফল কি? আলোচনা এটাতো ফ্ৰুটফুল হ'ব লাগিব, এটা ফলপ্ৰসূ সমাধান হ'ব লাগিব। আপোনালোকে কৈছে বাতৰি কাকতত মন্ত্ৰীৰ উদ্ধৃতি দি, এগৰাকী মন্ত্ৰীৰ উদ্ধৃতি দি কোনো সংগঠনে বক্তব্য ৰখাৰ অধিকাৰ নাই। আমি অনুসূচিত যুৱত্ব পৰিষদেও মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ উদ্ধৃতি দিব নোৱাৰো। মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ উদ্ধৃতি দিব পাৰিব কেৱল সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষহে। আৰু জাতিক লৈ খেলা, চাওকচোন, জাতিক লৈ খেলা কৰা উচিত নেকি? যিসকলে অনুসূচিত জাতিক ৰাজনীতিৰ পাকচক্ৰত সোমাই নিজৰ মুনাফা আদায় কৰিব বিচাৰিছে, এইটো ধিক্কাৰজনক কথা। এনেকুৱা কথা হ'ব নালাগে। অনুসূচিত জাতি যুৱত্ব পৰিষদে আহি থকা সময়ত যেনেকুৱা পৰ্যায়লৈ যাব লাগে, যি ধৰণৰ ধৰ্মঘট আন্দোলন, জংগী আন্দোলন কিবা কিবি কৰিব লাগে, আমি সকলো কৰিম। এটা কথা আহ্বান জনাওঁ, একে ৰাতিতে আমি জাতিৰ নেতৃত্ব, জাতিৰ নেতা হোৱাৰ যিটো মানসিকতা, এইটো আমি পৰিহাৰ কৰিব লাগে, সংগ্ৰাম কৰিব লাগে, ত্যাগ কৰিব লাগে, শ্ৰম কৰিব লাগে, তাৰ জাতি আমাক স্বীকৃতি দিব। আমি নিজে নিজে কেইখনমান ফটোগ্ৰাফ উঠিয়ে মই ভাবো যে জাতিৰ নেতৃত্ব ল'ব পৰা নাযাব। ব্যক্তিগতভাৱে নেতাসকলৰ সন্দৰ্ভত আমাৰ ক'বলগীয়া নাই, কিন্তু আমি যিহেতুকে সামূহিক চিন্তা কৰিছো, জাতিৰ উত্তৰণৰ কথা কৈছো, গতিকে স্বাভাৱিকতে জাতিটোৰ উন্নতি হ'ব পৰা, জাতিটোৰ মংগল হ'ব পৰা, জাতিটোৰ ৰক্ষণাবেক্ষণ দিব পৰা এক সিদ্ধান্ত সকলে ল'ব লাগে বুলি আমাৰ আহ্বান জনালো। আপুনি জনাইছে এই কথাটো, কিন্তু শেষত আকৌ একবাৰ মই জানিব বিচাৰিম যে পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ যি কাৰ্যপন্থা আছে কি কৰিব? ইতিমধ্যে যোৱাকালি সংবাদমেলৰ জৰিয়তে আমি এই কথা আমাৰ আন্দোলনৰ কৰ্মসূচী ঘোষণা কৰিছো। অহাকালিলৈ আমাৰ সন্ধিয়াৰ ভাগলৈ গুৱাহাটী মহানগৰীত আমাৰ জোৰ প্ৰতিবাদ এটা হ'ব। এইটো প্ৰশাসনে আমাক আমি অনুমতিৰ বাবে আবেদন জনাইছো, য'তে অনুমতি দিয়ে তাতে হ'ব। যোৱাকালি সংবাদমেল সম্বোধনৰ পিছত আপুনি দেখিছে চানমাৰী ফ্লাইঅভাৰৰ ওপৰত আমাৰ শতাধিক অনুসূচিত জাতি যুৱস্বাস্থ্য কৰ্মকৰ্তাই আহি পেলাই প্ৰতিবাদ কৰিছে, ৰাজপথ অৱৰোধ কৰিছে, ধৰ্ণা কৰিছে, দেখিছে। অৰ্থাৎ মনৰ ক্ষোভ প্ৰকাশ কৰিছো। কালিলৈ আমাৰ জোৰ সমাধান হোৱাৰ পিছত 1 তাৰিখে আমি দিনজোৰাভাৱে আমাৰ নতুন দিল্লীত আমি কাৰ্যসূচী সমাপন কৰিম। ইতিমধ্যে কৈছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা উচ্চতম ন্যায়ালয়ৰ কথাখিনি কৈছো। তাৰপিছত আমি 2 তাৰিখে নতুন দিল্লীৰ উভতি অহাৰ পিছত 3 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, নাজিৰা, যোৰহাট, গোলাঘাট, নগাঁও, দৰং, গুৱাহাটী আদিকে অসমৰ বিভিন্ন জিলাত আমি বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম।
তাৰপিছত আমি ইতিমধ্যে আমি এটা আয়োজন কৰিব বিচাৰিছো যে আমি হয়তো 10 তাৰিখে গুৱাহাটীৰ এখন বিশাল গণসমাৱেশৰ আমি আয়োজন কৰিম। পৰিস্থিতি পৰিৱেশৰ ওপৰত এই কথা নিৰ্ভৰ কৰিব। আৰু তাৰ পিছতো 15 আগষ্টৰ পূৰ্বে যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ সামাজিক ন্যায় মন্ত্ৰী ডাঙৰীয়া বা আমাৰ সংশ্লিষ্ট কৰ্তৃত্ববান বিষয়াই অসমৰ ৰাজ্যক বা অসমৰ অনুসূচিত জাতিৰ ৰাজ্যক যদি এই কথাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে যে কোনো কাৰণতে কেউট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰিবলৈ দিয়া নহ'ব, তেতিয়াহ'লে আমাৰ হাতত বিকল্প কি আছে? 15 আগষ্টৰ চৰকাৰী অনুষ্ঠান আমি বৰ্জন কৰিম, এটা সিদ্ধান্ত ল'ম আমি বৰ্জন কৰিবলৈ। আৰু তাৰ সীমান্ত আমি শান্ত নাথাকি 15 আগষ্টৰ তাৰিখৰ দিনা অসম বন্ধৰ কাৰ্যসূচী ল'বলৈ আমি বিবেচনা কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এটা কথা, অসমখনক অগ্নিগৰ্ভ কৰা, অসমত আমি আন্দোলন কৰা নামৰ আন্দোলন কৰিব বিচৰা নাই। চব দেই অসমৰ আমি থলুৱা খিলঞ্জীয়া অনুসূচিত ৰাইজ, অসমৰ খিলঞ্জীয়া বাসিন্দা, আমি মূল অভিবাসী ইয়াৰ, নহয়নে? গতিকে আমিতো মিয়া মুছলিম নহয় যে মিয়া মুছলিমৰ দৰে জোৰ জবৰদস্তি কৰি কাৰোবাক কোনোবাই খেদিব, এনেকুৱা হ'ব নোৱাৰে। আমিতো কাৰো ভূমি উচ্ছেদ কৰা নাই। আমাৰ লাখ লাখ মানুহে নদীৰ গৰাখনে পৰি মাটিৰ ভূমি পট্টা পোৱা নাই। আমাৰ অকণ মাটিৰ অভাৱ, আমাক আজিলৈ মাটিৰ সংস্থাপনে দিয়া নাই কোনেও। এই উচ্ছেদ যে কৰিছে, উচ্ছেদ ভূমিবিলাকত অনুসূচিত জাতি জনজাতি মানুহক পিছপৰা শ্ৰেণীৰ ভূমিসকলক এই মাটিটো দিব লাগে, পট্টা দিব লাগে, আমি ভাবো। গতিকে আমাক যদি অনুসূচিত জাতি ৰাইজৰ প্ৰতি এনেকে অত্যাচাৰ কৰে, আমাৰ যি সংৰক্ষিত ব্যৱস্থা তাৰ মাজত যদি বেলেগ জনগোষ্ঠীক অৰ্হতা সোমোৱাব বিচাৰে, এই কথাটো কিন্তু আমি কোনো কাৰণে গ্ৰহণ নকৰোঁ। Stay informed, stay ahead. News NE 365.